নক্ষত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত এক নাম অখণ্ড কীৰ্তনৰ ধৰ্মালোচনী সভাত উপস্থিত হয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। 31 জানুৱাৰীৰ পৰা কৃষ্ণগুৰু সেৱাশ্ৰমত চলি থকা 12 দিনীয়া কৃষ্ণগুৰু এক নাম অখণ্ড কীৰ্তনত আজি নৱম দিনত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কৃষ্ণগুৰু সেৱাশ্ৰমৰ একান্ত ভকত সৰ্বানন্দ সোণোৱালে আজি আবেলি কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হৈ সুবৰ্ণ কুৰত প্ৰৱেশ কৰে। ৰাজ্যৰ মংগলৰ বাবে আৰু শান্তিৰ বাবে সৰ্বানন্দ সোণোৱালে সুবৰ্ণ কুৰত ক্ৰমত বহে, কীৰ্তন ঘৰত সেৱা আৰু গুৰুজনৰ আশীষ গ্ৰহণ কৰে আৰু সেৱাশ্ৰমখনত উপস্থিত হৈ ৰাইজৰ মংগল কামনা কৰে মন্ত্ৰীগৰাকীয়ে। এইদৰে কৃষ্ণগুৰু এক নাম জপ কৰি সৰ্বানন্দ সোণোৱালে কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুগৃহত প্ৰৱেশ কৰি আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীক সাক্ষাৎ কৰাৰ পিছত আশ্ৰয় শিবিৰত ভকতসকলৰ লগত ধৰ্মালোচনাত মিলিত হয় সৰ্বানন্দ সোণোৱালে। সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, এই কীৰ্তনে মানৱ সমাজক শান্তি দিব, প্ৰগতি দিব। মানৱ সমাজ মন শক্তিশালী হ'বলৈ এনেধৰণৰ নাম কীৰ্তনৰ প্ৰয়োজন আছে। মানুহৰ মাজত হাঁহিৰ বিৰিঙামৰ বাবে এনে কাৰ্যৰ জৰিয়তে পৰা যায়। মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিয়ে প্ৰাক্তন কেবিনেট মন্ত্ৰী নৱ দলে। দিল্লীৰ নিৰ্বাচন সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰক সকলৰ বাবে দিল্লীত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, যাৰ বাবে সকলোকে ধন্যবাদ জনাইছো। ইমান আনন্দৰে ইমান আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে আৰু ইয়াত কৃষ্ণগুৰু নামৰ যিটো ধ্বনি কীৰ্তন ঘৰত আপোনালোকে সকলোৱে দেখিলে, ভকতসকলে শ্ৰদ্ধা ভক্তিৰে অংশগ্ৰহণ কৰিছে। গতিকে আনন্দমুখৰ ইয়াত যিটো মানৱীয় পৰিস্থিতি গঢ় লৈ উঠিছে, এই পৰিস্থিতিয়ে নিশ্চিতভাৱে গোটেই ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ জনতাক, বিশ্বৰ জনতাক শান্তি দিব আৰু শান্তিৰ প্ৰাপ্তিৰ বাবে এই পালন। আমি সকলোৱে মিলি এখন সমন্বয় সমাজ, এখন সুন্দৰ সমাজ, শান্তিৰ সমাজ, আন্তৰিকতাৰ সমাজ আমি গঢ় দিয়াটোৱে হৈছে আমাৰ পালনামৰ লক্ষ্য। আৰু আমাৰ জীৱনত গুৰুজনাৰ যিখিনি কষ্ট ত্যাগ দীৰ্ঘদিনীয়া তেখেতৰ সাধনাত, এই সকলোবিলাক কথা আজি ভকতসকলে তেখেতসকলে স্মৰণ কৰিছে। কাৰণ আপোনালোকে সকলোৱে জানে যে সৰ্থেবাৰী কি আছিল আজি প্ৰায় 84-87 সময়ত, আৰু বৰ্তমান ইমান সুন্দৰভাৱে বিশ্ববিদ্যালয়, কলেজ, স্কুল আৰু অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। আৰু সমগ্ৰ ভাৰতবৰ্ষতেই এই আশ্ৰমৰ যিখিনি উল্লেখযোগ্য অৱদান শিক্ষাৰ ক্ষেত্ৰত হওক, আমাৰ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা প্ৰযুক্তিৰ ক্ষেত্ৰতে হওক, এই সকলো ক্ষেত্ৰতেই আজি আশ্ৰমখনে আধ্যাত্মিকভাৱে সমাজক প্ৰাণৱন্ত কৰি তোলাৰ বাবে যি প্ৰয়াস কৰিছে, ভকতসকলে ঐক্যবদ্ধ হৈ সেয়া শলাগ ল'বই লাগিব। মই ভাবোঁ যে আমি আগন্তুক দিনত মিলা প্ৰীতিৰে শক্তিশালী সমাজ নিৰ্মাণ কৰি দেশৰ হকে, জাতিৰ হকে নিৰন্তৰভাৱে কাম কৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষত যিমানখিনি সফলতা সম্ভৱ হৈছে, উল্লেখযোগ্য সফলতা, যাৰ ফলত আজি বিশ্বৰ বুকুত ভাৰতবৰ্ষে এটা সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি আজি এই সফলতা দিল্লীত 27 বছৰ পাছত লাভ কৰিবলৈ সক্ষম হ'লোঁ। ইয়াৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ লগতে ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডা ডাঙৰীয়াৰ লগতে সমগ্ৰ ৰাষ্ট্ৰীয় নেতৃস্থানীয় ব্যক্তিসকল আৰু আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ আমাৰ যিসকল NDA মুখ্যমন্ত্ৰী, BJP হওক বা অন্যান্য দলৰ সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ভাৰতবৰ্ষৰ বিশেষকৈ বিভিন্ন প্ৰান্তৰ পৰা যিসকল কৰ্মকৰ্তা আহি পেলাই দিল্লীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে, অসমৰ পৰাও গৈছে, অসম প্ৰদেশত, তেখেতসকলকো ধন্যবাদ। হয়, আপোনালোকে গম পাইছে 31 জানুৱাৰীৰ পৰা আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰম নক্ষত্ৰত বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তন
অনুষ্ঠিত হৈ আছে 12 দিন পৰ্যন্ত চলিব এই কীৰ্তনভাগী মাঘী পূৰ্ণিমাৰ দিনাখন শেষ হ'ব 12 ফেব্ৰুৱাৰীৰ দিনাখন আজি আমাৰ সৌভাগ্য হ'ল কেবিনেট মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি আহি ইয়াত এই এক নাম কীৰ্তনভাগীত অংশগ্ৰহণ কৰে আৰু আমি নিজকে সৌভাগ্যৱান বুলি গণ্য কৰিছোঁ হয়তো অহাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আজি ইয়ালৈ আহি অহাকালি আহি আমাৰ এক নাম কীৰ্তনভাগীত অংশগ্ৰহণ কৰিব ইয়াৰ লগতে আমাৰ কেইবাজনো গণ্যমান্য ব্যক্তি ইয়াত আহিব আৰু আমাৰ অসমৰ এক নাম কীৰ্তনত অংশগ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ আপোনালোকে দেখিছেই অসম তথা অসমৰ বাহিৰৰো আমাৰ সমূহ ভকতসকল আই মাতৃসকল আহি ইয়াত অংশগ্ৰহণ কৰিছে সকলোৱে যেন এক হৈ পৰিছে আৰু আত্মাপ্ৰেমৰ বাণীৰে কেৱল এডাল দোলতে বান্ধ খাই আছে আৰু এই সময়ত মই আপোনালোকৰ চেনেলৰ যোগেদি সকলোলৈ মই এটাই বাৰ্তা প্ৰেৰণ কৰিব খুজিম যে এই আত্মাপ্ৰেমেই হৈছে জগতত শান্তিৰ মূল নক্ষত্ৰৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ